আহি গ'ল 2025 বৰ্ষ আৰু মাত্ৰ এক মাহ পিছতেই তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা সেয়া হৈছে মেট্ৰিক পৰীক্ষা। এতিয়া কিন্তু তোমালোকৰ হাতত সময় নাই, মাত্ৰ হাতত গুনিব পৰা কেইটামান দিন আছে। এতিয়া তোমালোকে বহি থাকিলে নহ'ব, এতিয়া তোমালোকে শুই থাকিলে নহ'ব, এতিয়া তোমালোকে মোবাইল চাই থাকিলে নহ'ব। এতিয়া তোমালোকৰ এটাই কাম, সেয়া হৈছে ষ্টাডি কৰা। সেয়া হৈছে মেট্ৰিক পৰীক্ষা যাতে তোমালোকৰ ফলাফল ভাল হয় তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰা। তোমালোকৰ যাতে মেট্ৰিক পৰীক্ষা ভাল হয় তাৰ কাৰণে বহুত কষ্ট কৰি আৰু ৰিচাৰ্চ কৰি এখন টাইম টেবুল বনাইছোঁ। তোমালোকে এইখন চাবা আৰু কোনো ষ্টুডেণ্টে যদি 1 জানুৱাৰীৰ পৰা এই ৰুটিনখন ষ্ট্ৰিক্টলি ফ'ল' কৰিব পাৰে তেতিয়াহ'লে মই গেৰাণ্টি দি কৈছোঁ তোমালোকৰ মেট্ৰিক পৰীক্ষা ভাল হ'ব। কেৱল ভালেই নহ'ব, তোমালোকৰ মেট্ৰিক পৰীক্ষাত 80-90% পাবলৈ সক্ষম হ'বা। আৰু ইয়াত তোমালোকক দেখুৱাব বিচাৰিছোঁ, এয়া হৈছে মেট্ৰিক পৰীক্ষা যাতে তোমালোকৰ ভাল হয় তাৰ কাৰণে এটা মন্ত্ৰ, অৰ্থাৎ তাৰ কাৰণে এখন ৰুটিন। তোমালোকে ষ্ট্ৰিক্টলি এই ৰুটিনখন ফ'ল' কৰিবা। আৰু এই ৰুটিনৰ বিষয়ে বিস্তাৰিত এটা ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। নহ'লে তোমালোকৰ হাতত যিহেতু সময় নাই, তোমালোকে এই ৰুটিনখন এতিয়াই নিজৰ বহীত লিখি লোৱা আৰু এতিয়াৰ পৰাই, আজিৰ পৰাই 1 জানুৱাৰীৰ পৰাই ষ্টাডি আৰম্ভ কৰি দিয়া।